Assalamualaikum guys, Asifa family vlogot আপোনালোক সকলোলৈ স্বাগত। আমি ফাইনালি নতুন ঘৰ আহিলো। নতুন ঘৰখন সজাব পৰাই নাই এতিয়ালৈকে, কাম কৰিয়ে থকা হৈছে। ইমান সম্পূৰ্ণ কাম হোৱা নাই। যেনে তেনে আমি আহিলো আৰু গুচি আহিলো, কিবা কিবি বহুত প্ৰব্লেমত গুচি আহিবলগীয়া হ'ল। ঘৰলৈ আহিছোঁ, কিন্তু গোটেইখন গেজেং মেজেং হৈ আছে। এইবোৰ গোটেইখন এই আগফালৰ ঘৰটো চিজিল কৰা নাই, ভালকৈ বনোৱা হোৱা নাই আৰু অলপ বহুতখিনি কাম আছে, অলপ নহয় বহুতখিনিয়ে কাম আছে। ইয়ালৈ আহিবলগীয়া হ'ল, বহুত কিবা কিবি কাৰণত গুচি আহিলোঁ। এইবোৰ চব এনেকুৱা হৈ আছে, উল্টা পুল্টা। আহি আমিও কামত লাগি দিলোঁ। আমি দুইজন কামত লাগি মেলি আৰু আগবাঢ়ক বোলো, সোনকালে হওক বুলি আমি চিন্তা কৰিছোঁ। এয়া ঘৰ খালী কৰি আছোঁ। এইবোৰ আৰফা মাছুমে এয়া খাবলৈ খেলি মেলি হৈ গৈছে। ইয়াত টিফিনতে খিচিৰি বনাইছিলোঁ, খিচিৰি এয়া থৈ দিছোঁ। এয়া আৰিফা মাহী, এয়া মাছুমে খাই আছে খিচিৰি। ভোকত ক'ব নোৱাৰা হৈ গৈছে, ভাত বনোৱা খেলি মেলি হৈ গৈছে। এয়া বস্তু সামৰি থৈছোঁ। এয়া বস্তু সামৰি থৈছোঁ। এইবোৰ ফুল চুলবোৰ লৈ যোৱা হ'ল আৰু আধা আছে, আৰু লৈ যাম আৰু। এইজন মোৰ মানুহজনে পূৰা মছলা একদম মাৰি আছে। তাৰপিছতে আৰু নিজৰ ঘৰ নিজে সাজিবলগীয়া হৈছে আৰু নিজে কৰি। এই আছে, ক'বই নোৱাৰে। আকিল ভাই, আকিল ভাই, হয় নি? কৰিবই লাগিব আৰু, এইটো হুক দুখ কি কথা আছে? হয় নি? কোনে মাতিব? নিজৰ ঘৰ নিজে সাজিলে কি সান্তনা দিবলৈ হেৰি কৰিবলৈ মাতে নি? কাম কৰা মানুহ নিজৰ ঘৰত। মই ভাত বনাইছোঁ, কি মই এতিয়া মোক কাম কৰিবলৈ কোনোবাই ভাত বনাবলৈ মাতিব নি? যাব লাগিব, ময়ো যাম, চিন্তা নকৰিব। ইমান বেছিকৈ কেলৈ লৈছে পূজা? ঘৰখন সাজোতে বহুত কষ্ট হৈছে দুইজনৰে। লাহেকৈ পেলাব, দুখ পাব হাতত। নতুন ঘৰলৈ আহি ইমান কাম কৰিবলগীয়া হ'ল, কম আৰু একদম বহুত কাম কৰিবলগীয়া হ'ল। মই বহুত দিন ভিডিঅ' দিব পৰা নাই। ইমান কাম এই কামৰ কাৰণে মই ভিডিঅ' কৰি দিবই পৰা নাছিলোঁ। ঘৰখনলৈ জল্দি আহিম বুলি
চিন্তা কৰি মানে আমি ইয়ালৈ সোনকালে আহিবলৈ বহুত দিন ভিডিঅ' দিয়া নাই, সেইটো কাৰণে আজি ভাবিলোঁ ভিডিঅ' এটা দিওঁ আৰু অকণমান ছুটিকৈ। যদি ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। ঘৰখন যেতিয়া সম্পূৰ্ণ চিজিল কৰি হ'ব তেতিয়া মই আকৌ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেতিয়ালৈকে আল্লাহ হাফিজ, আসসালামু আলাইকুম।